যদিহে আপুনি নিজৰ ঘৰত থাকি নিজৰ অঞ্চলৰে পৰা খুব কম ইনভেষ্টমেণ্ট কৰি আপুনি ফেনাৰৰ উদ্যোগ আৰম্ভণি কৰিব বিচাৰিছে, লগতে আপুনি উচ্চ লাভালাভ হ'ব বিচাৰিছে, তেন্তে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় আজিৰ এই ভিডিঅ'টো মোৰ শেষলৈকে চাব। আৰু যদিহে আপোনালোকে মোৰ এই 3327 চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এতিয়া বলক আগৰ কথাখিনি আলোচনা কৰোঁ। প্ৰথমবাৰৰ বাবে আপুনি যদি ফেনাৰৰ উদ্যোগটো খুব কম ইনভেষ্টমেণ্ট কৰি অৰ্থাৎ 6,000 টকা আপুনি প্ৰথমতে ইনভেষ্ট কৰি ফেনাৰৰ ব্যৱসায়টো প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিব পাৰিব। আৰু এই ফেনাৰ উদ্যোগটো আৰম্ভণি কৰিবলৈ হ'লে ইয়াতে খুব বেছি ব্যৱহৃত সামগ্ৰীৰ প্ৰয়োজন নহয়, ইয়াতে খুব বেছি মেটেৰিয়েলছৰ আপোনাৰ প্ৰয়োজন নহয়। গতিকে আপুনি ইজিলি ঘৰতে আপুনি নিশ্চিত ৰূপত ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। প্ৰথমটো হৈছে আপুনি যেতিয়া ফেনাৰ উদ্যোগটো আৰম্ভণি কৰিব, আপোনাক প্ৰথমতে লগা হ'ব ফেনাৰৰ যি কনচেনট্ৰেট থাকে, আপুনি হোৱাইট কালাৰৰ কনচেনট্ৰেট পাব, লগতে আপুনি ব্লেক কালাৰ থকা আপুনি কনচেনট্ৰেট পাব। আৰু এই কনচেনট্ৰেটবোৰ ফ্লেভাৰ থকা হয়, আপুনি লেমন ফ্লেভাৰ থকা কনচেনট্ৰেট আপুনি ইউজ কৰিব পাৰিব, বা আপুনি চিত্ৰনলা ফ্লেভাৰ থকা এনেকৈ বিভিন্ন থাকে, আপুনি সেইবোৰ ইউজ কৰিব পাৰিব। প্ৰথমতে আপোনাক লগা হ'ব এই আপুনি ল'লে ব্লেক কালাৰৰ কনচেনট্ৰেট ল'লে বা আপুনি হোৱাইট কালাৰৰ কনচেনট্ৰেট ল'লে, আপুনি এই কনচেনট্ৰেটখিনি লোৱাৰ পিছত তাত আপুনি কি কৰিব, পানী মিক্স কৰিব। যেনিবা আপুনি ধৰি লওক 4 কাপ কনচেনট্ৰেটটো দিলে, আৰু সেইখন কাপতে আপুনি কি কৰিব 7 কাপ আপুনি পানী মিক্স কৰিব। পানী মিক্স কৰি তাক আপুনি ডাইলুজন কৰিব, আৰু ডাইলুজন হোৱাৰ পিছতে তাক আপুনি বটলিং কৰিব। তাৰ কাৰণে আপোনাক লগা হ'ব ফেনাৰৰ যিবিলাক আমি বটল দেখি আহিছোঁ, সেই ধৰণৰ বটল আপোনাক লগা হ'ব। সেই কনচেনট্ৰেট আৰু তাত পানী মিক্স কৰি তাক ডাইলুজন কৰাৰ পিছত ধুনীয়াকৈ তাক আপুনি বটলিং কৰিব। বটলিং কৰাৰ কাৰণে আপোনাক লগা হ'ব বটলবোৰ আপুনি দেখিবলৈ পাইছে, যেতিয়া আমি ফেনাইল কিনো, ফেনাইলৰ বটলবোৰ কেনেকৈ থাকে দেখিবলৈ পাইছে আপোনালোকে, চেম সেনেকুৱা বটল আপুনি খালী থকা বটল আপুনি পাই যাব। চ' সেই ধৰণৰ আপোনাক বটল লগা হ'ব, আপুনি বটলবোৰ লৈ ল'ব। তাৰপিছতে আপোনাক লগা হ'ব বটলৰ ঢাকন, অৰ্থাৎ সৰুকৈ এটা কেপ থাকে। সেই কেপটো যেতিয়া আপুনি কনচেনট্ৰেটটো ভৰাই দিব, অৰ্থাৎ ফেনাইলটো যেতিয়া আপুনি বটলত ভৰাই দিব, যাতে পৰি নাযায়, ফেনাইলখিনি যাতে বাহিৰত ওলাই নপৰে, তাৰ কাৰণে আমি কি কৰোঁ, সেই সৰু ঢাকনটো মাৰি দিওঁ, যাৰ ফলত ফেনাইলখিনি বাহিৰলৈ ওলাই নপৰে। তাৰপিছতে আপোনাক লগা হ'ব সৰু ক্লিপটো লগোৱাৰ পিছত, তাৰপিছত আপুনি লগাব এটা যিটো ৰেড কালাৰৰ ঢাকন পায়, অৰ্থাৎ কেপ, সেই কেপটো আপুনি লগাই দিব লাগিব। আৰু কেপটো লগাই দিয়াৰ পিছত আপুনি ধুনীয়াকৈ চিল কৰি দিব, যাতে সেইখিনি পৰি নাযায় আৰু ওলাই নাযায়, দেখিবলৈ এটা ভাল লগা হয়। তাৰ কাৰণে এটা আপুনি কেপ দিব ওপৰত, আৰু সেইটো চিল কৰি দিব। আৰু সেই চিল কৰি দিয়াৰ পিছত আপোনাক কি লগা হ'ব, আপোনাক বটলৰ ওপৰতে আপুনি এই বটলৰ ওপৰতে আপুনি এটা ষ্টিকাৰ মাৰিব লাগিব, যিটো নেমুলেশ্যন থকা আপোনাৰ ষ্টিকাৰ থাকিব। আপুনি সেই ষ্টিকাৰটো মাৰি ল'ব। আৰু তাৰ কাৰণে আপুনি ফেনাইলটো বনাব, তাত আপুনি ফেনাইলটো যিহেতু বনাব, তেতিয়া আপুনি তাক এটা নাম দিব লাগিব। তাতে আপুনি নাম এটা দিব লাগিব ফেনাইলটোৰ। আপুনি কি নাম দিব, সেনেকৈ আপুনি এটা ভাল লগা ফেনাইলৰ যি ধৰণে নাম হয়, সেই ধৰণে নাম আপুনি এটা দি আপুনি নেমুলেশ্যন কৰি ল'ব পেকেটটো ধুনীয়াকৈ। তাৰপিছত আপুনি তাতে কি কৰিব, পেকেটটো বটলৰ ৰাউণ্ডকৈ ধুনীয়াকৈ লগাই দিব। যি ধৰণে আমি দোকান বা আপুনি ফাৰ্মাচীত কিনিলে দেখা পায়, ফেনাইল বটল এটাত এটা কি হয়, তাৰ ফেনাইলৰ নামটো দিয়া থাকে, ষ্টিকাৰটো ধুনীয়াকৈ দিয়া থাকে। চ' আপুনিও সেই ধৰণে ফেনাইলৰ নাম এটা ধুনীয়াকৈ আপুনি দিব, আৰু সেইমতে আপুনি ষ্টিকাৰ এটা মাৰি দিব, ধুনীয়াকৈ লেবেলিং কৰি দিব তাক। তাৰপিছতে আপুনি কি কৰিব, ধুনীয়াকৈ আপুনি সাপ্তাহিক বজাৰত দিব পাৰিব, বা আপুনি দোকানত দিব, বা আপুনি হ'লচেলতো দিব পাৰিব। ঠিক এই ধৰণে আমি ধূপকাঠিৰ ট্ৰেইনিং প্ৰভাইড কৰোঁ, ডিছৱাছ কেনেকৈ আপুনি মেকিং কৰিব তাৰ ট্ৰেইনিং আমি প্ৰভাইড কৰোঁ, আপুনি টয়লেট ক্লিনাৰ কেনেকৈ বনাব, এইবোৰৰ ট্ৰেইনিং আমি প্ৰভাইড কৰোঁ। গতিকে আপোনালোকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে তাকো খুব কম ইনভেষ্টমেণ্ট কৰি কৰিব পাৰিব। গতিকে আমাৰ সৈতে জড়িত হওক, কেলৈ পলম কৰিছেনো, আৰু প্ৰতিমাহে উচ্চ উপাৰ্জন কৰক। আৰু যেতিয়া আপুনি এই ধৰণৰ ব্যৱসায়, অৰ্থাৎ যেতিয়া আপুনি ধূপকাঠি উদ্যোগ আৰম্ভণি কৰিব, বা আপুনি টয়লেট ক্লিনাৰ, বা আপুনি ডিছৱাছ বাৰ, বা আপুনি ফেনাইল, যেতিয়া আপুনি এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিব, আপুনি আৰম্ভণি কৰাৰ আগত আপুনি আমাৰ পৰা, অৰ্থাৎ আদিবাসী মিলিটাৰী প্ৰাইভেট লিমিটেড, এই কোম্পানীটোৰ পৰা আপুনি প্ৰশিক্ষণ ল'ব। আপুনি অনলাইন প্ৰশিক্ষণো ল'ব পাৰিব, বা আপুনি অফলাইন প্ৰশিক্ষণো ল'ব পাৰিব। আৰু প্ৰশিক্ষণ লোৱাৰ পিছত আপুনি আমাৰ কোম্পানীটোৰ পৰা লাভ কৰিব চাৰ্টিফিকেট, অৰ্থাৎ মানপত্ৰ, লগতে প্ৰজেক্ট ৰিপৰ্ট, প্ৰজেক্ট কোটেশ্যন।
আমি আপোনালোকক ট্ৰেইনিং প্ৰভাইড কৰাৰ কাৰণে আপোনালোকৰ পৰা মাত্ৰ 300 টকা এটা চাৰ্জ লওঁ। গতিকে বন্ধু বান্ধৱীসকল নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ সোনকালে আপোনালোকে ঘৰতে আৰম্ভণি কৰক। আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645। নিশ্চয় আপোনালোকৰ মনত যদি কিবা জানিব লগা থাকে বা কিবা যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আমাৰ সৈতে হোৱাটছআপ কৰিব, আমি আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম। আৰু আপুনি যদি ভাবিছে যে নাই মই বহুত দূৰত থাকোঁ কিন্তু মই ব্যৱসায়টো কৰিব বিচাৰিছোঁ, হয় আপুনি নিশ্চিত ৰূপত এই ব্যৱসায়টো কৰিব পাৰিব। মুঠতে আমাক এবাৰ আপুনি হোৱাটছআপ কৰিব বা আমাৰ সৈতে এবাৰ কণ্টেক্ট কৰি আলোচনা কৰিব। আমি নিশ্চয় আপোনালোকক কেনেকৈ কৰিব, প্ৰডাক্টখিনি আপোনালোকে কেনেকৈ ল'ব, আপুনি কোনবোৰ কোৱালিটিৰ প্ৰডাক্ট আপুনি ইউজ কৰিব, আপুনি কি ল'ব লাগিব, কি প্ৰডাক্ট আপুনি ল'ব লাগিব, আপোনাৰ খৰচ কিমান পৰিব, আমি গোটেইখিনি আপোনালোকক হেল্প কৰিম। গতিকে আপোনালোকে ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰক আৰু নিজৰ লগতে নিজৰ ওচৰ চুবুৰীয়া, নিজৰ গাঁওখন, নিজৰ সমাজখনৰ সকলোকে যেন এটা ভাল এটা দিশত আগুৱাই লৈ যোৱাত ছাপোৰ্ট কৰক, লগতে নিজেও আগবাঢ়ি যাওক। আৰু আমাৰ এই যি আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড, এই কোম্পানীটোৱে বিভিন্ন সময়ত মেম্বাৰসকলৰ কাৰণে ট্ৰেইনিং ৱৰ্কশ্বপ এইবোৰ অৰ্গেনাইজ কৰে। আৰু তাত মেম্বাৰসকলে আমাৰ লগত জড়িত হয়, আমাৰ সৈতে জড়িত হয়। আমি যিখিনি ট্ৰেইনিং প্ৰভাইড কৰোঁ, ধূপকাঠি কেনেকৈ বনাব, টয়লেট ক্লিনাৰ কেনেকৈ বনাব, এই ধৰণৰ যেতিয়া আমি প্ৰশিক্ষণবোৰ আমি দিওঁ তেওঁলোকে আমাৰ পৰা প্ৰশিক্ষণ লয়, অৰ্থাৎ মেম্বাৰসকলে তেওঁলোকে আমাৰ পৰা প্ৰশিক্ষণবোৰ লয়, তেওঁলোকে নিজে ব্যৱসায় এটা কৰিবলৈ তাৰ নলেজখিনি তেওঁলোকে ধুনীয়াকৈ লৈ কেনেকৈ মেকিং কৰিব, কেনেকৈ মাৰ্কেটিং কৰিব, গোটেইখিনি আমাৰ পৰা শিকি লৈ ভালকে তেখেত নিজৰ অঞ্চলত গৈ তেওঁলোকে নিজৰ গাঁৱৰ মহিলাসকলেই হওক বা পুৰুষসকলকে হওক, লগতে সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক হওক, লগতে এণ্টাৰপ্ৰেনাৰ্ছসকলৰ লগত তেওঁলোকে ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰে, লগতে উচ্চ উপাৰ্জন কৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও আমাৰ এই ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হওক আৰু খুব কম ইনভেষ্টমেণ্ট কৰি এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰক। নিজৰ ঘৰৰ পৰাই, নিজৰ অঞ্চলৰ পৰাই আৰম্ভণি কৰক আৰু আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হওক। আশা থাকিল যে মোৰ এই ভিডিঅ'টোৰ যোগেদি নিশ্চয় আপোনালোকৰ কিবা এটা লাভালাভ হ'ব বুলি। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ধন্যবাদ।